টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ স্পকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটো হৈছে টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্যৰ বিষয়ে। আহক আৰম্ভ কৰোঁ। খাদ্যই আমাক শক্তি আৰু পুষ্টিকৰ পদাৰ্থসমূহ দিয়ে। পুষ্টিকৰ পদাৰ্থসমূহ দৰকাৰ হয় আমাৰ শৰীৰৰ বৃদ্ধি আৰু চোৱাচিতাৰ বাবে। কিছুমান পুষ্টিকৰ পদাৰ্থ আমাৰ শৰীৰে উৎপন্ন কৰিব নোৱাৰে। তেনে পুষ্টিকৰ পদাৰ্থক কোৱা হয় আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ। মুঠতে 40টা আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ আছে যাক আমি খাদ্যৰ পৰা ল'ব লাগে। আমি পুষ্টিহীন খাদ্যৰ পৰা এই পুষ্টিকৰ পদাৰ্থসমূহ পৰ্যাপ্ত পৰিমাণে পাব নোৱাৰো। তেনে খাদ্য আনকি সৰহ পৰিমাণে খালেও মাত্ৰ ভোক লগাৰ অনুভৱক কমায়। তথাপি আমি এটা বা অধিক আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰ অভাৱত থাকিব পাৰোঁ। ইয়াক জনা যায় লুপ্ত ভোক হিচাপে। আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থক দুটা প্ৰকাৰত ভগোৱা হৈছে। টাইপ 1 পুষ্টিকৰ পদাৰ্থ বা ফাংচনেল পুষ্টিকৰ পদাৰ্থ আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থ বা বৃদ্ধিৰ পুষ্টিকৰ পদাৰ্থ। আইৰণ, কেলচিয়াম, আয়োডিন আৰু কপাৰ হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ। মেংগানিজ, ফ্ল'ৰিন আৰু চেলিনিয়াম লগতে একেটা গ্ৰুপতে আহে। ভিটামিন বি, চি, এ, ডি, ই আৰু কে হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ। ছালফাৰ, ক্লৰিন আৰু প্ৰ'টিন বা আৱশ্যকীয় এমিনো এচিড হৈছে টাইপ 2 পুষ্টিকৰ পদাৰ্থ। ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু জিংক লগতে একেটা গ্ৰুপতে আহে। আৱশ্যকীয় ফেটি এচিড যেনে ওমেগা-3 টাইপ 2 পুষ্টিকৰ পদাৰ্থ। আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্য বুজো। টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহ লাগে কলাসমূহত বিশেষ ফাংচনৰ বাবে। সেইবাবে সিহঁত কেন্দ্ৰীভূত হয় এটা নিৰ্দিষ্ট কলা বা কলাসমূহৰ গ্ৰুপত। আহক কেলচিয়াম আৰু ভিটামিন এ লওঁ উদাহৰণ হিচাপে। কেলচিয়াম লাগে মজবুত হাড়ৰ বাবে। ভিটামিন এ লাগে স্বাস্থ্যৱান চকুৰ বাবে। ইয়াৰ বিপৰীতে টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ লাগে শৰীৰৰ সম্পূৰ্ণ বৃদ্ধিৰ বাবে। সিহঁতে গঠন কৰে গাঁথনিৰ অংশক আৰু শৰীৰৰ প্ৰতিটো কোষৰ ফাংচনক। সেইবাবে সিহঁত শৰীৰৰ সকলো কলাত থাকে। আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত আমাৰ শৰীৰে কৰা প্ৰতিক্ৰিয়াক আলোচনা কৰোঁ। টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ সময়ত শৰীৰটো সাধাৰণভাৱে বৃদ্ধি হয়। শৰীৰে এই পুষ্টিকৰ পদাৰ্থক নিৰ্দিষ্ট কলাসমূহৰ পৰা লয় য'ত ই জমা থাকে। আহক কেলচিয়ামক এটা উদাহৰণ ৰূপে লওঁ। কেলচিয়ামৰ অভাৱত শৰীৰে হাড়ত জমা হৈ থকা কেলচিয়ামক ব্যৱহাৰ কৰে। ফলাফল হিচাপে সেই পুষ্টিকৰ পদাৰ্থৰ ঘনত্ব কলাসমূহত হ্ৰাস পায়। তেতিয়া সেই পুষ্টিকৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰা অংশসমূহ প্ৰভাৱিত হয়। সেইবাবে লোকজন বেমাৰী হয়। বেমাৰী লোকজনে তেতিয়া অভাৱৰ এটা নিৰ্দিষ্ট লক্ষণ দেখুৱায়। আহক ইয়াক 4টা উদাহৰণৰ সহায়ত বুজো। হাড় পাতল হোৱা আৰু ভঙা বা ফাট মেলাৰ বৰ্ধিত বিপদ হৈছে কেলচিয়ামৰ অভাৱৰ লক্ষণ। এনিমিয়া হৈছে আইৰণৰ অভাৱৰ এটা লক্ষণ। কুকুৰীকৰ্ণা হৈছে ভিটামিন এ অভাৱৰ এটা লক্ষণ। আৰু হাইপথাইৰয়ডিজম হৈছে আয়োডিন অভাৱৰ এটা লক্ষণ। আনহাতে টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মাত্ৰ এটা লক্ষণ আছে। এই লক্ষণক কোৱা হয় বৃদ্ধিৰ ব্যৰ্থতা। বৃদ্ধিৰ ব্যৰ্থতাই বুজায় শৰীৰে দুটা প্ৰধান প্ৰক্ৰিয়াৰ গতিক অৱনমিত কৰে। নতুন কোষৰ গঠন আৰু পুৰণা কোষৰ প্ৰতিস্থাপন। শৰীৰে বৃদ্ধি হোৱা আৰু নতুন কলাসমূহ বনোৱা বন্ধ কৰে। ইয়াৰ ফলত শৰীৰৰ ওজন কমে, উচ্চতা কমে আৰু মাংসপেশী কমে। শৰীৰৰ সকলো কোষসমূহ ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰভাৱিত হয়। ই সংক্ৰমণ হোৱাৰ বিপদক বৰ্ধিত কৰে। অৱশেষত ইয়াৰ বাবে মৃত্যুও হ'ব পাৰে। টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ শৰীৰত জমা নহয়। অভাৱ হ'লে শৰীৰে হয়তো ইয়াৰ কলা বা মাংসপেশীক ভাঙিবলৈ আৰম্ভ কৰে। ই টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিয়ে যাৰ শৰীৰত অভাৱ হয়। এই পুষ্টিকৰ পদাৰ্থ যেতিয়া শৰীৰৰ আন কলাসমূহৰ বাবে ব্যৱহৃত হ'ব, তেতিয়া কলা ভঙাৰ পৰিমাণ তীব্ৰ হয়।
কোষসমূহৰ ফাংচন প্ৰভাৱিত হয়। লগতে ভোক লগাও কমিব ধৰে। কলা ভঙাই পুষ্টিকৰ পদাৰ্থ প্ৰদান কৰে যাৰ শৰীৰত অভাৱ হয়। তথাপি ই লগতে কলাসমূহৰ পৰা আন সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক এৰে। এই পুষ্টিকৰ পদাৰ্থসমূহ যেতিয়া শৰীৰৰ পৰা নিষ্কাশিত হয়, গতিকে সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিব লাগিব টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত। টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন নহয়। ইয়াক কৰিব পাৰি মাত্ৰ সেইটো পুষ্টিকৰ পদাৰ্থ দি যাৰ শৰীৰত অভাৱ হৈছে। পাছত আহক স্তনৰ গাখীৰত টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ উপস্থিতিক আলোচনা কৰোঁ। স্তনৰ গাখীৰত টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ স্থায়ীভাৱে জমা থাকে। সিহঁত সলনি নহয়, আনকি মাকে পুষ্টি নাপালেও। অপুষ্টিত ভোগা মাক এগৰাকীৰ শিশুটোৰো ভালকৈ বৃদ্ধি হয় পৰ্যাপ্ত স্তনপানৰ সৈতে। ইয়াৰ বিপৰীতে স্তনৰ গাখীৰত টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহৰ পৰিমাণ স্থায়ী নহয়। ই ভিন্ন হয় মাকৰ স্বপুষ্টিৰ অনুসৰি। আহক ভিটামিন ডি এটা উদাহৰণ হিচাপে লওঁ। ভিটামিন ডি অভাৱত ভোগা মাক এগৰাকীৰ স্তনৰ গাখীৰত ভিটামিন ডি কম পৰিমাণে থাকে। পাছত আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়নক আলোচনা কৰোঁ। টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক সাধাৰণতে দুই ধৰণে মূল্যায়ন কৰা হয়। প্ৰথমে অভাৱৰ অনন্য লক্ষণসমূহক চিহ্নিত কৰা হয়। তেতিয়া শৰীৰত পুষ্টিকৰ পদাৰ্থটোৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয়। আহক আইৰণ আৰু আয়ডিন উদাহৰণ হিচাপে লওঁ। আইৰণৰ অভাৱত লক্ষণসমূহ যেনে হালধীয়া ছাল আৰু অৱসাদ চিহ্নিত হয়। শৰীৰত হিমগ্লবিনৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয়। আয়ডিনৰ অভাৱক লগতে অনন্য লক্ষণসমূহ আৰু পৰীক্ষাৰ দ্বাৰা মূল্যায়ন কৰা হয়। লক্ষণসমূহ যেনে ডিঙি ফুলা, ওজন বৃদ্ধি আৰু চুলি সৰা চিহ্নিত হয়। শৰীৰত আয়ডিন আৰু থাইৰয়ড হৰমনৰ লেভেলক তেজৰ পৰীক্ষাৰ দ্বাৰা জোখা হয়। টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক ভালকৈ চিহ্নিত আৰু চিকিৎসা কৰা হয়। টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰোৱাৰ বিভিন্ন পদ্ধতি আছে। কোনো লোকে এই পুষ্টিকৰ পদাৰ্থসমূহক আৱশ্যকীয় পৰিমাণে আহাৰত ল'ব পাৰে। এই পুষ্টিকৰ পদাৰ্থসমূহৰ বাবে লগতে সম্পূৰক বস্তুক পৰামৰ্শ দিয়া হয়। আইৰণ, ভিটামিন চি আৰু ফলিক এচিড সম্পূৰক বস্তুত সাধাৰণতে নিৰ্ধাৰিত কৰা হয়। টাইপ 1 পুষ্টিকৰ পদাৰ্থ ভৰপূৰকৈ থকা খাদ্যক ঠাইসমূহত দিয়া হয় য'ত অভাৱ কমন হয়। এটা ভালকৈ জনা উদাহৰণ হৈছে নিমখ য'ত আয়ডিন ভৰপূৰকৈ থাকে। এজন যোগ্য পুষ্টি বিশেষজ্ঞই এই পদ্ধতিসমূহৰ নিৰীক্ষণ কৰিব পাৰে। টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়ন আৰু চিকিৎসা জটিল হয়। যিকোনো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক মূল্যায়ন কৰাৰ মাত্ৰ এটা পদ্ধতি আছে। ই হৈছে জোখা আৰু অনুসৰণ কৰা। ওজন, উচ্চতা আৰু ওপৰৰ বাহুৰ মাজৰ পৰিধি। তথাপি ই মাত্ৰ বৃদ্ধিৰ ব্যৰ্থতাক চিহ্নিত কৰাত সহায় কৰিব। বৃদ্ধিৰ ব্যৰ্থতা হয় প্ৰতিটো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ বাবে। এইটো নিৰ্ধাৰিত কৰাটো জটিল হয় যে শৰীৰত কোনটো নিৰ্দিষ্ট পুষ্টিকৰ পদাৰ্থৰ অভাৱ হৈছে। গতিকে টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন হয়। সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থ প্ৰচুৰকৈ থকা খাদ্যক দিব লাগিব তেনে অভাৱত। আগতে দিয়া খাদ্যৰ পৰিমাণক মাত্ৰ বৰ্ধিত কৰিলে কাম নকৰিব। আগতে দিয়া খাদ্যই শৰীৰক টাইপ 2 পুষ্টিকৰ পদাৰ্থ দিবলৈ অসমৰ্থ হৈছে। খাদ্যৰ গুণমানতাক সলাব লাগিব শৰীৰৰ সাধাৰণ বৃদ্ধিৰ বাবে। এজন যোগ্য পুষ্টি বিশেষজ্ঞৰ লগত আলোচনা কৰক পাছলৈ নিৰীক্ষণৰ বাবে। টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ খাদ্যৰ উৎসসমূহক আন এটা টিউটৰিয়েলত আলোচনা কৰা হৈছে। অধিক তথ্যৰ বাবে আমাৰ ৱেবছাইটত চাওক। ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষ পালোহি। এই অনুবাদ আৰু ডাবিঙক জনস্বাৰ্থত পুঁজি দিছে পিৰামল ফাউণ্ডেশ্যনে চিটাৰা IIT বম্বেৰ দ্বাৰা। সংযোগ কৰাৰ বাবে ধন্যবাদ।